হয়, আজি আমি অসম চৰকাৰৰ আমি নিৰ্দেশ অনুযায়ী তামোলপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰাও চতুৰ্থ দেশভক্তি দিৱস বিভিন্ন কাৰ্যসূচীৰে আমি উদযাপন কৰিলোঁ। ইয়াত আজি আমাৰ ASRLMৰ জীৱিকা সখী বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকল তথা আমাৰ বড়ো স্বায়ত্তশাসিত পৰিষদৰো MCLকে আদি কৰি আমাৰ যুৱ বঁটা বিজয়ী বিশিষ্ট অতিথি সকলোৰে সহযোগত খুব ভাল ধৰণে আমি তাৎপৰ্যপূৰ্ণভাৱে এই অনুষ্ঠানটি আজি আমি আয়োজন কৰিলোঁ আৰু ইয়াৰ উদ্দেশ্যই হৈছে আমাৰ যুৱ প্ৰজন্মৰ মাজত দেশভক্ত তৰুণৰাম ফুকনৰ দৰে এজন মহান ব্যক্তি তথা অনুষ্ঠান তেখেতৰ কৰ্মৰাজিক আমি সশ্ৰদ্ধ সোঁৱৰণ কৰিলোঁ আৰু লগতে তেওঁৰ যি জীৱনাদৰ্শ, তেওঁ যি দেশপ্ৰেম, তেওঁ যি জাতীয়তাবোধ, অসমৰ প্ৰতি তেওঁ যি অগাধ ভালপোৱা, সেই ভালপোৱাৰে যাতে আমি তৰুণ প্ৰজন্মক, উঠি অহা প্ৰজন্মক যাতে আমি উদ্বুদ্ধ কৰিব পাৰোঁ আৰু লগতে সমাজলৈও যাতে আমি এটা সুস্থ বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি আজি এই অনুষ্ঠানটি আয়োজন কৰিলোঁ আৰু ইয়াৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জনাইছোঁ আমাক এই অনুষ্ঠানটো পালন কৰিবলৈ সুযোগ দিয়াৰ বাবে।